মৰাণৰ খোৱাং হালধিবাৰীত বছৰ ধৰি অৱহেলিত হৈ পৰি ৰৈছে এখন পশু চিকিৎসালয় 2019 চনত 3 লাখ টকা ব্যয়েৰে পশু চিকিৎসালয়খন উন্নীতকৰণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈয়ে সেই পুঁজিৰে চিকিৎসালয়খনৰ কিছু মেৰামতি হ'ল যদিও ৰাইজৰ সুবিধাৰ্থে মুকলি নহল আজি পৰ্যন্ত ফলত কৃষি আৰু পশুপালনেৰে জীৱিকা নিৰ্বাহ কৰা বৃহত্তৰ অঞ্চলটোৰ কৃষকসকল সমস্যাৰ সন্মুখীন হৈছে শীঘ্ৰেই পশু চিকিৎসালয়খন কাৰ্যক্ষম কৰি পশু চিকিৎসক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৰাইজে আমাৰ গাঁওখনৰ নাম 2 নং আহোম গাঁও এখন আমি মানে লৰালিকালৰ পঢ়াৰ দিনৰ পৰা আমাৰ এই পশু চিকিৎসালয়খন খুব ধুনীয়াকৈ চলি আছিলে কিন্তু তাৰ মাজতে বন্ধ হৈ গ'ল প্ৰায় 2016 চনমানৰ পৰা মানে তাৰ পিছলৈকে বন্ধই হৈ আছিলে এখন তাৰ পিছত 2019 চনত এখন মেৰামতি কৰিলে মেৰামতি কৰাৰ পিছতো কিন্তু কোনো ধৰণৰ আমাৰ ইয়াত চিকিৎসক অহা দেখা নগ'ল তাৰ পিছতে আজি যোৱা এবছৰমানৰ আগত প্ৰায় 2 মাহমান দিন কেইজনমান চিকিৎসক আহিছিলে যদিও পুনৰ বন্ধ কৰি দিলে আৰু এতিয়া এই হাবি জংঘলময় অৱস্থা আপোনালোকে দেখিছে আৰু এতিয়া আমাৰ মানে ধৰি লওক বানপানীৰ সময়ত আমাৰ গৰু ছাগলীৰ যথেষ্ট অসুবিধা হয় আৰু আমাৰ একেবাৰে ওচৰৰ যিখন চিকিৎসালয় আমি খোৱাং পশু চিকিৎসালয়লৈ নিবলগীয়া হয় কমচে কম 5 পৰা 8 কিলোমিটাৰ আপোনাৰ দূৰত্ব গতিকে আমাৰ ৰাইজৰ বহুত দিগদাৰ হয় আৰু আমি চৰকাৰক আপোনালোকৰ যোগেদি এইটোৱে অনুৰোধ জনাইছোঁ যাতে অনতিপলমে মানে আমাৰ ইয়াত এজন ভাল চিকিৎসকৰ ব্যৱস্থা কৰি